হল এটা কথা নহয় হা এটা চাবা জীৱদেহ গঠনৰ মৌলিক একক জীৱদেহ গঠনৰ মৌলিক একক হৈছে তোমাৰ কোষ গঠিত হাত আনন্দ গৈ গতিকে না না কথা নহয় জীৱদেহ গঠনৰ মৌলিক একক আমি কাক কওঁ কোষ কোষক আমি জীৱদেহ গঠনৰ মৌলিক একক বুলি কওঁ এটা কথা হল মৌলিক শব্দটো তোমালোকে জানা মৌলিক অধিকাৰ social studies পাইছা না মৌলিক অধিকাৰ পাইছা মান আমাৰ কিছুমান মৌলিক অধিকাৰ আছে যিবোৰ কোনো খৰ্ব কৰিব নোৱাৰে তেনেকুৱা টাইপৰ যে সংবিধানত আছে মৌলিক অধিকাৰ বা যে আছে বাদ দিয়া social studies বাদ দিয়া এটা কথা হল জীৱদেহ গঠনৰ মৌলিক একক হৈছে কোষ এটা কথা হল কোষক কিয় জীৱদেহ গঠনৰ মৌলিক একক বোলে প্ৰথম কথাটো আহিলে মৌলিক একক বুলি দিছে তোমাক লেসনটো কোষ বুলি দিয়াই নাই জীৱদেহ গতে প্ৰশ্নটো ক'ত যে কোষক জীৱদেহ গঠনৰ মৌলিক একক কি জীৱদেহ গঠনৰ মৌলিক একক হৈছে কোষ কোষক কিয় মৌলিক জীৱদেহ গঠনৰ মৌলিক একক বোলে আছে জীৱদেহ গঠনৰ মৌলিক একক বুলি আমি কোষক কিয় মৌলিক একক বুলি কওঁ কিয়নো প্ৰথম কথা যে চাবা আমি জীৱ হল আমি উশাহ নিশাহ লওঁ আমি আহাৰ খাওঁ আমাৰ দেহৰ বৃদ্ধি হয় আমাৰ দেহটো বাঢ়ি যায় হল জীৱদেহ আমাৰ বুলি নহয় সকলো জীৱৰ দেহৰ বৃদ্ধি হয় হল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ লক্ষণ আছে হল জীৱৰ লক্ষণ হেবিলাক হৈছে বিভিন্ন ধৰণৰ লক্ষণ আমাৰ দেহত আছে এটা কথা হল আমাৰ দেহ কোষেৰে গঠিত জীৱদেহ গঠনৰ কোষক কিয় জীৱদেহ গঠনৰ মৌলিক একক বোলে তোমাৰ প্ৰথম পইণ্টটো হ'ব কিয়নো সকলো জীৱৰ দেহেই কোষৰ দ্বাৰা গঠিত কাৰবাৰ দেহ এটা কোষেৰে গঠিত কাৰবাৰ দেহ দুটা বা তাতকৈ অধিক কোষেৰে গঠিত হৈছে কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি জীৱবিলাকক এককোষী আৰু বহুকোষী দুটা ভাগত আমি ভাগ কৰিছো এইবোৰ তোমালোকে পাইছা আগতে যিয়ে নহওক যে জীৱদেহ গঠনৰ মৌলিক একক হৈছে কোষ তোমাক যদি সুধে কিয় যে প্ৰথম কথাটো হ'ব কিয়নো সকলো জীৱৰ দেহ প্ৰথম পইণ্টটো হ'ব তোমাৰ কিয়নো সকলো জীৱৰ দেহ কোষৰ দ্বাৰা গঠিত সকলো জীৱৰ দেহ কোষৰ দ্বাৰা গঠিত হৈছে সকলো জীৱৰ দেহ কোষৰ দ্বাৰা গঠিত দুই নম্বৰ কথা সকলো জীৱৰ দেহ গঠন কোষৰ দ্বাৰা গঠিত হলে হি মৌলিক এককটো হ'ব নোৱাৰে দুই নম্বৰ পইণ্ট কি যে আমি যে উশাহ নিশাহ লওঁ আমি যে আহাৰ খাওঁ আমাৰ দেহৰ যে বৰ্ধন হয় ইত্যাদি ইত্যাদি কামবিলাক যে আমাৰ দেহত চলি থাকে সেই প্ৰতিটো কাৰ্যই চাবা প্ৰতিটো কাৰ্যই হৈছে শ্বসন চলে আমাৰ দেহত তোমাৰ আমি আহাৰ খাওঁ আহাৰখিনি গৈ শৰীৰৰ প্ৰতিটো কোষত যায় প্ৰতিটো কোষে আহাৰৰ প্ৰতিটো উপাদানক নিজৰ নিজৰ কামত ব্যৱহাৰ কৰে আমাৰ দেহৰ বৃদ্ধি হয় কেতিয়া বৃদ্ধি হয় যেতিয়া প্ৰতিটো কোষৰ মাজত বিভাজন ঘটি এটাৰ পৰা দুটা কোষ হয় তেতিয়া কোষৰ সংখ্যা বাঢ়িলে আমাৰ দেহটো বাঢ়ি যায় গতিকে যে আমি এটা জীৱই যিবিলাক কাৰ্য কৰো আমি ভাবিছো যে আমি আমাৰ দেহত শ্বসন বিক্ৰিয়া ঘটে ক'ত ঘটে কোষত ঘটে আমাৰ দেহৰ প্ৰতিটো কোষতে শ্বসন বিক্ৰিয়া ঘটে হৈছে তাৰ মানে এটা জীৱই যিখিনি কাৰ্য সম্পন্ন কৰে এটা জীৱই যিখিনি কাৰ্য সম্পন্ন কৰে জীয়াই থকা কালত এটা জীৱই তাৰ জীৱন কালছোৱাত যিখিনি কাৰ্য সম্পন্ন কৰে সেই সকলোখিনি কাৰ্য প্ৰতিটো কোষে নিজা নিজাকৈ সম্পন্ন কৰে নিজে নিজে কৰে শ্বসন এনেকুৱা নহয় শ্বসন আমাৰ হাওফাওত নঘটে উশাহ নিশাহ লোৱাটো শ্বসন বুলি নহয় শ্বসন আমাৰ হাওফাওত নঘটে শ্বসন বিক্ৰিয়া আমাৰ দেহৰ প্ৰতিটো কোষত ঘটে
গতিকে এটা জীৱই তাৰ জীৱন কালছোৱাত যিবিলাক জৈৱিক কাৰ্য সম্পন্ন কৰে শ্বসন পাচন ইত্যাদি পাচন নহয় শ্বসন ৰেচন বৰ্ধন ইত্যাদি যিমানবিলাক জৈৱিক কাৰ্য সম্পন্ন কৰে সেই সকলোবিলাক কাৰ্যই প্ৰতিটো কোষে নিজস্বভাৱে সংঘটিত কৰিব পাৰে নিজাকৈ কৰিব পাৰে প্ৰতিটো কোষে নিজৰ ভাৱে সংঘটিত কৰিব পাৰে নিজাকৈ কৰিব পাৰে যে শ্বসন বিক্ৰিয়া হাওফাওয়ে কৰি বাকিবিলাকক শক্তি দিব সেইটো নহয় শ্বসনত শক্তি উৎপন্ন হয় বাকিবোৰ কোষক বোলে শক্তি বিলাই দিব সেইটো নহয় হাওফাওয়ে কৰি প্ৰতিটো কোষক শক্তি লাগে প্ৰতিটো কোষে শ্বসন বিক্ৰিয়া ঘটাব প্ৰতিটো কোষে নিজৰ শক্তিখিনি নিজে বনাই ল'ব হল প্ৰতিটো কোষক আহাৰ লাগে আহাৰখিনি নি তেজে দিব সেই আহাৰখিনিক লৈ সিহঁতে নিজৰ কামখিনি নিজে কৰিব গতিকে যে প্ৰতি জীৱদেহৰ প্ৰতিটো কোষে কি কৰে যে জীৱৰ দেহত সংগঠিত হোৱা প্ৰতিটো জৈৱিক ক্ৰিয়া আমাৰ দেহত শ্বসন পাচন ৰেচন এইবিলাক জৈৱিক ক্ৰিয়া জীৱৰ দেহত সংগঠিত হোৱা ক্ৰিয়া বৰ্ধন ইত্যাদি গতিকে সেই জৈৱিক ক্ৰিয়াবিলাক প্ৰতিটো জৈৱিক ক্ৰিয়া প্ৰতিটো কোষে নিজস্বভাৱে নিজৰ ভাৱে সংগঠিত কৰিব পাৰে সেই কাৰণে জীৱ কোষক জীৱদেহ গঠনৰ মৌলিক একক বুলি কোৱা হয় সেই কাৰণে যে প্ৰতিটো কোষে জীৱৰ দেহত সংঘটিত হোৱা প্ৰতিটো জৈৱিক কাৰ্য যিমানবিলাক কাৰ্য চলিছে ৰেচন হৈছে কি বৰ্জন কাৰ্য যিবিলাক বস্তু আমাৰ কোষক নালাগে আমাৰ দেহক নালাগে এইখিনি বৰ্জন কৰে হল যেনে কাৰ্বন ডাই অক্সাইড আমি নাকেৰে তাৰমানে অকল নাকে বৰ্জন নকৰে কাৰ্বন ডাই অক্সাইড প্ৰতিটো কোষত কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় প্ৰতিটো কোষত আৰু প্ৰতিটো কোষে কাৰ্বন ডাই অক্সাইড বৰ্জন কৰে তাৰ পাছত তেজে গোটাই আনি হাওফাওৰ যোগেদি বাহিৰলৈ উলিয়াই দিয়ে গতিকে চাবা যে ৰেচন হওক পাচন হওক বৰ্ধন হওক শ্বসন হওক যে জীৱদেহৰ প্ৰতিটো কোষে নিজস্বভাৱে তাৰমানে এটা কোষৰ ওপৰত নিৰ্ভৰশীল নহয় ইয়াতে নিজৰ কাম নিজে কৰে প্ৰতিটো কোষে সেইটোৱে জীৱদেহৰ কোষৰ বৈশিষ্ট্য যে প্ৰতিটো তাৰ যিখিনি জীৱাই থকা কালত সি যিখিনি কাম কৰিব লাগিব সি নিজৰ কাম নিজে কৰে গতিকে প্ৰতিটো জৈৱিক কাৰ্য কোষটোৱে নিজস্বভাৱে সংঘটিত কৰিব পাৰে সেই কাৰণে কোষক জীৱদেহ গঠনৰ মৌলিক একক বুলি কয় সেইটো ক'লে ঠিক নহব তোমাৰ দুটা পইণ্ট আছে প্ৰথম পইণ্টটো হ'ব কি সকলো জীৱৰ দেহ কোষেৰে গঠিত এক কোষীৰ পৰা বহুকোষী সকলো জীৱৰ দেহ কোষেৰে গঠিত 2 নম্বৰ জীৱদেহ গঠনৰ প্ৰতিটো কোষে জীৱৰ দেহটোত সংঘটিত হোৱা প্ৰতিটো জৈৱিক কাৰ্য নিজস্বভাৱে সংঘটিত কৰিব পাৰে সেই কাৰণে কোষক জীৱদেহ গঠনৰ মৌলিক একক বুলি কোৱা হয় সেই কাৰণে কোষক জীৱদেহ গঠনৰ মৌলিক একক বুলি কোৱা হয় সেইকাৰণে লেসনটোৰ নাম দিছে জীৱদেহৰ মানে গঠনৰ মৌলিক একক নে কি ভৱিষ্যত কিতাপখনো নাই তাৰমানে হৈছে এটা দ্বিতীয়টো কথা হল এতিয়া আমি পঢ়িম এই লেসনটোত মোৰ মনত থকা অনুযায়ী এই লেসনটোত উদ্ভিদ কোষ প্ৰাণী কোষ হৈছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য তাৰ পিছত কোষবিলাকৰ বিভিন্ন অংশবিলাকৰ বিষয়ে সৰু সৰু কেইটামান পইণ্ট তাত কি গঠনৰ কি আছে আৰু সিহঁতৰ কাম প্ৰতিটো অংগৰে কোষ আৱৰণৰ কাম কোষ পৰশৰ কাম কোষ কেন্দ্ৰৰ কাম হৈছে মাইটোকন্ড্ৰিয়াৰ কাম আৰু কি আছে ৰাইবোজমৰ কাম হৈছে লাইসোজমৰ কাম উদ্ভিদ কোষৰ কোষবেৰ আছে কোষবেৰৰ কাম ইত্যাদি ইত্যাদি এই প্ৰতিটো অংগৰ হেৰিবিলাকৰ কাম এতিয়া আহিলে এটা কোষৰ প্ৰধান অংশ হৈছে 3টা হৈছে সব উদ্ভিদ হওক প্ৰাণী হওক সকলো জীৱৰ দেহৰ প্ৰতিটো কোষৰ প্ৰধান অংশ হৈছে 3টা এটা হৈছে কোষটোৰ কোষ আৱৰণ এখন হৈছে কোষাৱৰণ হৈছে কোষটোৰ মাজ ভাগত থকা দাঁত ঘনাকৃতিৰ প্ৰোটোপ্লাজমখিনি যাক আমি কওঁ কোষ কেন্দ্ৰ সকলো কোষৰ এই 3টা বস্তু আছে হি উদ্ভিদ কোষ হওক হি প্ৰাণী কোষ হওক সকলো কোষৰ এখন কোষ আৱৰণ আছে মই কোষ বেৰ শব্দটো ব্যৱহাৰ কৰা নাই মই কৈছো কোষ আৱৰণ আছে উদ্ভিদ কোষৰো আছে প্ৰাণী কোষৰো আছে
কোষটোৰ মাজভাগত এবিধ বিশেষ প্ৰকৃতিৰ ঘনাকৃতিৰ ডাঠ কোষ পৰশ মানে প্ৰটোপ্লাজম আছে যাক আমি কোষ কেন্দ্ৰ বুলি কওঁ তাৰপিছত কোষ আৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত যি ঠাই আছে তাত এবিধ লুপথুপীয়া অৰ্ধজুলীয়া দানাকাৰ পদাৰ্থ আছে যাক আমি কোষ পৰশ বা সাইটোপ্লাজম বুলি কওঁ কোষ পৰশ বা সাইটোপ্লাজম বুলি আমি কওঁ এই তিনটা অংগ উদ্ভিদ প্ৰাণী সকলো কোষ জীৱ দেহৰ কোষত আছে কোষ আৱৰণ কোষ কেন্দ্ৰ কোষ পৰশ হৈছে তাৰপিছত আৰু বেলেগ বেলেগো আছে মাইটোকন্ড্ৰিয়া আছে কাৰোবাৰ ৰাইবোজোম আছে হৈছে কাৰোবাৰ সেন্ট্ৰোজম আছে কাৰোবাৰ তোমাৰ প্লাস্টিডছ আছে ইত্যাদি উদ্ভিদ কোষত কিবা আছে প্ৰাণী কোষত কিবা আছে সেইটো পিছৰ কথা কিন্তু এই তিনটা অংগ কোষ আৱৰণ কোষ কেন্দ্ৰ কোষ পৰশ এই তিনটা অংগ সকলো জীৱ দেহৰ কোষত আছে হি উদ্ভিদ হওক হি প্ৰাণী হওক সকলো জীৱ দেহৰ কোষত এই তিনটা অংগ আছে আছে এতিয়া আমি প্ৰথম পঢ়িম উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য উদ্ভিদৰ দেহ কোষেৰে গঠিত প্ৰাণী দেহৰ কোষেৰে গঠিত কাৰণ তাত দুইটা জীৱ এতিয়া চাবা উদ্ভিদ আৰু প্ৰাণী পেনটো ক'ত গ'ল এতিয়া চাবা মই কি কৈছিলো এটা সকলো জীৱ দেহৰ এখন কোষ আৱৰণ আছে কোষ কেন্দ্ৰ আছে আৰু ইয়াৰ মাজত অৰ্ধজুলীয়া দানাকাৰ পদাৰ্থ আছে কোষ পৰশ হল এই তিনটা আছে উদ্ভিদ কোষতো আছে প্ৰাণী কোষ কিন্তু ইয়াৰ উপৰিও উদ্ভিদ কোষত এখন ডাঠ কোষ আৱৰণৰ বাহিৰত এখন ডাঠ কোষ বেৰ আছে ডাঠ যথেষ্ট ডাঠ আৰু দৃঢ় টান তাৰমানে হৈছে আৱৰণ আছে যাক আমি কওঁ কোষ বেৰ এটুক আমি কওঁ কোষ বেৰ ই কেৱল উদ্ভিদ কোষত আছে তাৰমানে উদ্ভিদ কোষৰ কোষ বেৰবিলাক দুখন আৱৰণৰ দ্বাৰা আবৃত এখন হৈছে কোষ বেৰ এখন হৈছে কোষ আৱৰণখন ভিতৰত থাকে সি পাতল হয় আৰু পাতলখনৰ বাহিৰত উদ্ভিদ কোষৰ বাহিৰত এখন ডাঠ আৰু দৃঢ় মানে টান এখন আৱৰণ থাকে যাক আমি কোষ বেৰ বুলি কওঁ গতিকে প্ৰথম পাৰ্থক্য হৈছে উদ্ভিদ কোষৰ কোষ বেৰ আছে প্ৰাণী কোষৰ কোষ বেৰ নাই এক নম্বৰ পাৰ্থক্য উদ্ভিদ কোষৰ কোষ বেৰ আছে প্ৰাণী কোষৰ কোষ বেৰ নাই হৈছে নেক্সট পাৰ্থক্য উদ্ভিদ কোষৰ ভিতৰত মানে কোষটোৰ ভিতৰত কোষ আৱৰণৰ ভিতৰত হৈছে গহ্বৰ আছে মই এটো কোৱা নাই যে গহ্বৰ প্ৰাণী কোষত নাই প্ৰাণী কোষতো গহ্বৰ আছে ভেকিউল আছে হল প্ৰাণী কোষতো আছে উদ্ভিদ কোষতো গহ্বৰ আছে কিন্তু উদ্ভিদ কোষত এটা ডাঙৰ গহ্বৰ থাকে উদ্ভিদ কোষৰ ভিতৰত গহ্বৰটো ডাঙৰ এটা ডাঙৰ গহ্বৰ থাকে উদ্ভিদ কোষৰ ভিতৰত ইয়াৰ গহ্বৰ এনেকুৱা গহ্বৰ থাকে হল আৰু প্ৰাণী কোষৰ ভিতৰত কেইবাটাও সৰু সৰু গহ্বৰ থাকে প্ৰাণী কোষৰ ভিতৰত এটো এক নম্বৰত ইহঁতৰ কোষ বেৰ নাই 2 নম্বৰ ইয়াৰ গহ্বৰ সৰু সৰু কেইবাটাও সৰু সৰু গহ্বৰ থাকে ইহঁতৰ কেইবাটাও সৰু সৰু গহ্বৰ থাকে 3 নম্বৰ উদ্ভিদ কোষৰ আকৃতি ডাঙৰ প্ৰাণী কোষতকৈ উদ্ভিদ কোষবিলাক ডাঙৰ গঠনত ডাঙৰ
উদ্ভিদ কোষ বিলাক প্ৰাণী কোষৰ তুলনাত ডাঙৰ আৰু প্ৰাণী কোষ বিলাক সৰু তাৰপিছত তোমালোকে জানা এটো 3 নম্বৰ পাৰ্থক্য গল 4 নম্বৰ তোমালোকে জানা উদ্ভিদ কোষত ৰঙীন পদাৰ্থ থাকে উদ্ভিদৰ ৰং সেউজীয়া কিছুমান ৰঙা ইত্যাদি ইত্যাদি গতিকে কি হয় যে ইহতৰ দেহত ৰঙীন পদাৰ্থ থাকে তাৰমানে আৰু উদ্ভিদ কোষত যিবিলাক এনেকুৱা বৰ্ণকণা বিলাক ভৰাই ৰাখে যিটো কণিকাত থাকে সবতে হিচৰিত অৱস্থাত নাথাকে এটা কণিকাৰ ভিতৰত থাকে প্লাস্টিড প্লাস্টিডৰ ভিতৰত থাকে উদ্ভিদ কোষত কি থাকে প্লাস্টিড থাকে ই বৰ্ণকণা প্লাস্টিড মানে বৰ্ণকণা ইয়াত বিভিন্ন ৰঞ্জক পদাৰ্থ বিলাক ইয়াৰ ভিতৰত সোমাই থাকে প্লাস্টিড থাকে প্লাস্টিড পইল প্ল হা হাতেৰে লিখিছো প্লাস্টিড প্লাস্টিড মানে হৈছে বৰ্ণকণা প্লাস্টিডৰ ভিতৰত উদ্ভিদৰ দেহত থকা বিভিন্ন বৰণৰ ৰঞ্জক পদাৰ্থ বিলাক সোমাই থাকে গতিকে উদ্ভিদ কোষত প্লাস্টিক আছে আমাৰ দেহতো প্লাস্টিক থাকিব নোৱাৰে না প্ৰাণীৰ দেহত এটো 3 নম্বৰ নহয় এটো 4 নম্বৰ প্লাস্টিক থকাটো 3 নম্বৰটো কৈছিলো না ইয়াৰ আকৃতি ডাঙৰ ইয়াৰ আকৃতি সৰু প্লাস্টিক থাকে আমাৰ প্লাস্টিক নাই হৈছে আমাৰ দেহত প্লাস্টিক নাই আছে 4টা পাঁচ নম্বৰ উদ্ভিদ কোষত সেন্ট্ৰোজম নাই তাতৰ প্লাস্টিক আছে সেন্ট্ৰোজম বা দ্বিতীয় সৌ লিখিব পাৰা সেন্ট্ৰোজম নাই ইহতৰ সেন্ট্ৰোজম নাই আমাৰ আছে সেন্ট্ৰোজম আছে এটা কোষ অংগিকা যেনেকে মাইটোকন্ড্ৰিয়া তেনেকে সেন্ট্ৰোজম উদ্ভিদ কোষত সেন্ট্ৰোজম নাই আমাৰ আছে হল ও 5 এটো 6 উদ্ভিদ কোষত কিছুমানত সবতে নহয় সিলিয়া আছে ও সৰি সিলিয়া নাই উদ্ভিদ কোষত সিলিয়া নাই সিলিয়া কিন্তু প্ৰাণী কোষত আছে মই কৈ লওঁ আৰু একেবাৰে আছে সিলিয়া আছে আৰু এটা কৈ দিওঁ বিশেষ বৈশিষ্ট্য 7 নম্বৰ ইহতত লাইসোজম এটো পঢ়িবলৈ পাবা লাইসোজম উদ্ভিদ কোষত বিৰল প্ৰায় নাই লাইসোজম উদ্ভিদ কোষত বিৰল মানে বেছিভাগৰে লাইসোজম নাই আত্মঘাতী মুনা অসমীয়াত আমি কওঁ আত্মঘাতী মুনা লাইসোজম নাই মানে প্ৰায় নাই বিৰল মই একেবাৰে নাই বুলি ক'ব নোৱাৰো কিন্তু বিৰল হৈছে প্ৰাণী কোষত আছে লাইসোজম আছে একিটা হল উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য কোষবেৰ আছে কোষবেৰ নাই হল তাৰ পিছত কলো উদ্ভিদ কোষত এটা ডাঙৰ গহ্বৰ আছে আমাৰ কোষত সৰু সৰু গহ্বৰ আছে কেবাটাও তাৰ পিছত আছে যে ইয়াৰ কোষৰ আকৃতিটো ডাঙৰ ই সৰু প্ৰাণী কোষটো সৰু মানে ইটোৰ তুলনাত সিটো সৰু মই হেতু কৈছো তাৰ পিছত উদ্ভিদ কোষত প্লাস্টিড আছে বৰ্ণকণা আছে কাৰণ উদ্ভিদটো বিভিন্ন বৰ্ণ তোমালোকে জানাই ৰঙীন পদাৰ্থ আছে গতিকে বৰ্ণকণা আছে প্লাস্টিড আছে কিন্তু প্ৰাণী কোষত প্লাস্টিড নাই তাৰ পিছত আহিলে
উদ্ভিদ কোষত সেন্ট্ৰোজম নাই, প্ৰাণী কোষত সেন্ট্ৰোজম আছে। এটা উদ্ভিদ কোষত চিলিয়া নাই, কিন্তু কিছুমান প্ৰাণী কোষত চিলিয়া আছে। যেনে তোমাৰ পেৰামেচিয়াম, গতিকে কিছুমান প্ৰাণী কোষত চিলিয়া আছে। আৰু ইয়াত লাইসোজম বিৰল, উদ্ভিদ কোষত লাইসোজম প্ৰায় নাই, বিৰল, কিন্তু প্ৰাণী কোষত লাইসোজম আছে। এইকেইটা হল পাৰ্থক্য। হল এতিয়া ইয়াত তোমালোকৰ প্ৰশ্ন কি আহিল, এইটো হল পাৰ্থক্য উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য আছে। আচ্ছা, চিলিয়া, চিলিয়া শব্দটো যেটো কৈছো মই তোমাক চিলিয়াটো কৈ দিও, যে চিলিয়া হৈছে কি কিছুমান এককোষী জীৱ প্ৰাণীৰ দেহত, যেটো চিলিয়া প্ৰাণীৰহে আছে, এককোষী প্ৰাণীৰ শৰীৰত অসংখ্য সৰু সৰু, যাক খালি চকুৰেও দেখা, আমিতো এনেও এককোষী প্ৰাণী খালো, আনকি সিহঁতক তুমি যদি ৰং নিদিয়া, মানে তুমি যদি তাক ৰং নিদিয়া, আনকি তাতক মাইক্ৰস্কোপতো তেতিয়া চিলিয়া দেখা নাযায়। সেইকাৰণে তোমালোকে যেতিয়া লেবৰেটৰীত যাবা পিছত, তেতিয়া তাতে কি কৰে, সেইবিলাকৰ অণুজীৱবিলাকক ৰং দিয়ে, ৰঙত ডুবাই পেলাই তাৰপিছত পানীটো চাই, তেতিয়া আমি সেইবিলাক দেখা পাওঁ। আৰু যিয়ে নহওক, যে চিলিয়া হৈছে কি, যে কিছুমান এককোষী প্ৰাণীৰ শৰীৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ চুলিৰ নিচিনা মিহি মিহি অংগ, যাক চিলিয়া বুলি কোৱা হয়, যাৰ সহায়ত ইহঁতে চলাচল কৰে, এফালৰ পৰা এফালে যায়। হল, আৰু দ্বিতীয়তে ইহঁতে আহাৰ সংগ্ৰহ কৰে, আহাৰ গোটাই আনে, এফালৰ পৰা এফালে সিহঁতে যায়, আৰু দ্বিতীয়তে সিহঁতে আহাৰ সংগ্ৰহ কৰে চিলিয়াৰ সহায়ত। মেম চিলিয়া কাক বোলে আৰু একবাৰ কৈ দিয়কচোন। চিলিয়া হৈছে কি, যে কিছুমান এককোষী প্ৰাণীৰ, কাৰণ চিলিয়াটো উদ্ভিদত নাই, এককোষী প্ৰাণীৰ দেহত হৈছে থকা সৰু সৰু মিহি চুলিৰ দৰে অংগবিলাকক চিলিয়া বোলে। অসংখ্য, কিন্তু অসংখ্য, যে এককোষী প্ৰাণীৰ শৰীৰত থকা সৰু সৰু মিহি মিহি চুলিৰ দৰে অংগবিলাকক চিলিয়া বোলে। কাম কি, এটা কাম হৈছে ইয়াৰ সহায়ত ইহঁতে চলাচল কৰে, আৰু দ্বিতীয়তে হৈছে ইহঁতে আহাৰ সংগ্ৰহ কৰে, কাৰণ আহাৰটো লাগিবই চব জীৱকে। আমি হাতৰ দ্বাৰা গোটাও, তাহাঁতকতো গোটাব লাগিব, গতিকে সিহঁতে চিলিয়াৰ সহায়ত সিহঁতে আহাৰ সংগ্ৰহ কৰে। অকল এককোষী প্ৰাণীৰ চিলিয়াই নাই, ফ্লেজেলাও আছে, কুটপদো আছে, কিন্তু যিহেতু চিলিয়াৰ কথা আহিলে, তাৰমানে ফ্লেজেলা কুটপদ উদ্ভিদৰ দেহতো আছে, সেইকাৰণে তোমাক এই চিলিয়াটো কৈছে। চিলিয়া উদ্ভিদ কোষত নাই, সেইকাৰণে চিলিয়া ধৰিছে। এটা ধৰা এমিবা, এমিবা তোমালোকে জানা, এমিবাই কি কৰে, এনেকুৱা আঙুলিৰ দ্বাৰা প্ৰবন্ধৰ দ্বাৰা যায়, এইবিলাকক আমি কুটপদ বুলি কওঁ। গতিকে আৰু ফ্লেজেলাও আছে, কিছুমান বেক্টেৰিয়াৰ দেহত কি হয়, এডালৰ পৰা ছডাল এনেকুৱা দীঘলীয়া দীঘলীয়া সূতাৰ নিচিনা, এনেকুৱা দীঘল, চিলিয়াতকৈ দীঘল এডালৰ পৰা ছডাল থাকে ফ্লেজেলা। গতিকে সি উদ্ভিদ কোষতো আছে, সেইকাৰণে তাক টনা নাই, কিন্তু চিলিয়া উদ্ভিদ কোষত নাই, প্ৰাণী কোষত আছে, সেইকাৰণে চিলিয়াক টানিছে। পাৰ্থক্য আছে, এইটো নহয় যে এককোষী জীৱই চিলিয়াৰ সহায়তে চব কাম কৰে, কিছুমানে ফ্লেজেলাৰ দ্বাৰা কৰে, কিছুমানে চিলিয়া যাৰ নাই, ফ্লেজেলা যাৰ নাই, সি কুটপদৰ সহায়ত যায়, তাৰ ছালখনকে আঙুলিৰ নিচিনা প্ৰবন্ধলৈ ৰূপান্তৰ কৰি সি চলাচল কৰে, সি আহাৰ গোটাই আনে। গতিকে যে চিলিয়া, ফ্লেজেলা, কুটপদ, এইকেইটা এককোষী জীৱৰ ইহঁতৰ চলন অংগও হয় আৰু আহাৰ গোটাইও আনে। কিন্তু চিলিয়াৰ প্ৰশ্নটো আমি কিয় টানিছো, চিলিয়া উদ্ভিদ কোষত নাই, কিন্তু ই প্ৰাণী কোষত আছে, কিছুমান এককোষী জীৱৰে সাধাৰণতে ইয়াতে চলন অংগ। গতিকে এইখিনি হল তোমালোকৰ উদ্ভিদ আৰু প্ৰাণী কোষৰ মাজত থকা পাৰ্থক্য। এতিয়া ইয়াৰ পিছত আমাৰ কি কাম, এটা এটা পাৰ্টছকে আমাৰ পঢ়াই কাম। এতিয়া মই তোমালোকক আজি এটা পাৰ্টছ পঢ়াও, এটা এটা অংগৰ বিষয়ে পঢ়াই। আজি মই ধৰা কোষ কেন্দ্ৰটোৰ বিষয়ে পঢ়ো। এটা কোষৰ, ইয়াক আমি আমাৰ যেনেকে মগজুৰ দ্বাৰা আমাৰ নিয়ন্ত্ৰণ হয়,
আমাৰ মই ফটোখন চিম্পল ফটো এখন দি দিম তোমালোকক মই চাইছিলো আজি কিন্তু বৰ্তমান চাগে মই সেভ নকৰিলো এনিমেল সেল আৰু প্লেন সেল চিম্পল ছবি দুখনমান মই তোমালোকক দি দিম কিতাপৰখন দেখিলে তোমালোকক ভয় খাবা গতিকে মই চিম্পল ছবি দুখন তোমালোকক মই দি দিম পিছত ক্লাছৰ লগত এতিয়া চাবা কোষ কেন্দ্ৰ হা উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ ছবি দুটা মই তোমালোকক দি দিম মানে চিম্পল ছবি দুটা দি দিম আঁকিবলৈ সহজ ছবি এটা দি দিম উদ্ভিদ কোষ প্ৰাণী কোষৰ ছবি দুটা লাগিব কিতাপৰ ছবিকেইটা দেখিলে ভয় খাবা মানে ইমানখিনি কেনেকৈ আঁকিম গতিকে একদম সহজ ছবি দুটা মই তোমালোকক দি দিম আচ্ছা কোষ কেন্দ্ৰ আমাৰ যেনেকৈ মগজুৰ দ্বাৰা আমি নিয়ন্ত্ৰিত হওঁ হৈছে আমাৰ গোটেই কামবিলাক মগজুৱে চলাই ৰাখে ঠিক তেনেদৰে এটা কোষে মই তোমালোকক কৈছিলো না আৰম্ভণিতে যে এটা কোষে তাৰ সব কাৰ্য জীৱটোৱে যিমানবিলাক কাৰ্য কৰে না সি অকলে অকলে কৰিব পাৰে প্ৰতিটো কোষে এটা মেচিনৰ নিচিনা হৈছে আমি যিমানবিলাক কাম কৰো সি প্ৰতিটো কোষে ইমানখিনি কাম অকলে অকলে সম্পন্ন কৰি থাকে গতিকে যে কোনে চলাই ৰাখে কোষ কেন্দ্ৰটোৱে ইয়াৰ মগজু কোষ কেন্দ্ৰটোৱে চলাই ৰাখে এতিয়া চাবা কোষ কেন্দ্ৰ সাধাৰণতে কোষটোৰ মাজ ভাগত থাকে হৈছে ই অন্য একো নহয় এবিধ ঘনাকৃতিৰ বিশেষ প্ৰকৃতিৰ প্ৰটোপ্লাজম ডাঠ ঘনাকৃতিৰ বিশেষ প্ৰকৃতিৰ প্ৰটোপ্লাজম মানে ঘন হৈ পেলাই সি ডাঠ হৈ পৰে হৈ পেলাই বিশেষ প্ৰকৃতিৰ প্ৰটোপ্লাজম বিশেষকৈ ই ডিএনএ মলিকুলৰ দ্বাৰা নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত হৈছে নিউক্লিয় প্ৰটিন বা হেতু পিছৰ কথা ঘনাকৃতিৰ মানে বিশেষ প্ৰকৃতিৰ প্ৰটোপ্লাজম ই কোষটোৰ মাজ অংশত থাকে মিডল পাৰ্টত থাকে মাজ ভাগত থাকে হৈছে এতিয়া কথা হল কোষ কেন্দ্ৰৰ ছবি share screen ক'ত গ'ল প্ৰব্লেম ক্ৰিয়েট কৰিছে হেং কিয় হৈছে কম্পিউটাৰ বাতিছো নিজে পোৱাই ভাল কোষ কেন্দ্ৰ হল এতিয়া চাবা যে ইয়াৰ কিন্তু মই কোষ কেন্দ্ৰ পঢ়াম তোমালোকক এতিয়া মই মন দিবা হা কোষ কেন্দ্ৰটো
এখন দুইতৰপীয়া কেন্দ্ৰাবৰণৰ দ্বাৰা গঠিত এটো কোষ কেন্দ্ৰ বাহিৰটোতো তাৰ আছে কোষ আৱৰণখন এটো মই দেখুৱা নাই কোষ কেন্দ্ৰটো দুইতৰপীয়া কেন্দ্ৰাবৰণৰ দ্বাৰা গঠিত কেন্দ্ৰক আৱৰি থকা কাৰণে ইয়াক কৈছে কেন্দ্ৰাবৰণ কৈছে কেন্দ্ৰাবৰণৰ দ্বাৰা গঠিত নহয় আবৃত কোষ কেন্দ্ৰটো দুইতৰপীয়া কেন্দ্ৰাবৰণৰ দ্বাৰা আবৃত ই ছিদ্ৰযুক্ত হয় সেইকাৰণে মই মাজতে ছিদ্ৰবিলাক খালি ঠাই অলপ অলপ ৰাখিছো আগতে হল ই ছিদ্ৰযুক্ত হয় যাতে কোষ পৰশৰ পৰা ডাঙৰ ডাঙৰ উপাদান মানে কণিকা বিলাক কোষ কেন্দ্ৰৰ ভিতৰত হি সোমাব পাৰে কোষ কেন্দ্ৰ দুইতৰপীয়া কেন্দ্ৰাবৰণৰ দ্বাৰা ই আবৃত আৰু এই কেন্দ্ৰাবৰণখনে কি কৰে যে কোষ কেন্দ্ৰটোৰ যিখিনি উপাদান সেই কোষ কেন্দ্ৰটোৰ ভিতৰত যিখিনি উপাদান আছে সেই উপাদানখিনিক কোষ পৰশৰ পৰা পৃথক কৰে এইখিনি কোষ পৰশ কোষ কেন্দ্ৰটোৰ বাহিৰৰ অংশখিনি হৈছে কোষ পৰশ সাইটোপ্লাজম হৈছে এটা কোষ কেন্দ্ৰটো হৈছে কোষটোৰ মূল অংশ ইয়ে গোটেই কোষটোৰ কাৰ্য নিয়ন্ত্ৰণ কৰে হি জীৱদেহৰ বৃদ্ধি ঘটায় হি বংশগতিত ভাগ লয় কোষ কেন্দ্ৰই পিতৃ মাতৃৰ লক্ষণ সন্তানৰ দেহলৈ তাত থকা উপাদানে কঢ়িয়াই লৈ যায় গতি হেতু বংশগতি যে পূৰ্বপুৰুষৰ লক্ষণ উত্তৰ পুৰুষলৈ বহন হয় আৰু সেই কামটো কৰে কোষ কেন্দ্ৰৰ ভিতৰত থকা ক্ৰমজুমত থকা জিনে বহ কৰে মানে জিন মানে হৈছে ডিএনএ এবিধ নিউক্লিয় পাবা যিয়ে নহওক এটো তুমি তোমালোকে ক্লাছ 10ত পাবা যে কোষ কেন্দ্ৰটো হৈছে এবিধ বিশেষ প্ৰকাৰৰ ঘনাকৃতিৰ প্ৰটোপ্লাজম হৈছে ই কোষটোৰ মাজ ভাগত অৱস্থিত ই দুইতৰপীয়া এখন কেন্দ্ৰাবৰণৰ দ্বাৰা আবৃত হৈছে ই দুইতৰপীয়া এখন কেন্দ্ৰাবৰণৰ দ্বাৰা আবৃত ই ছিদ্ৰযুক্ত হয় আৰু সেই ছিদ্ৰৰ মাজেদি কোষ পৰশৰ পৰা কি কৰে কণিকা বিলাক মানে উপাদান বিলাক কোষ কেন্দ্ৰৰ ভিতৰত সোমাব পাৰে হৈছে তাৰপিছত চাবা এতিয়া কোষ কেন্দ্ৰ গঠন কৰি এইটো চাবা মন দিবা এই কোষ কেন্দ্ৰৰ যিখন কেন্দ্ৰাবৰণ আছে মই তোমাক কেনেকৈ বুজাম এতিয়া যি কোষ কেন্দ্ৰৰ যিখন কেন্দ্ৰাবৰণ আছে ই দুইতৰপীয়া হয় আৰু কেন্দ্ৰাবৰণখন অন্তঃপৰশীয় জালিকাৰ লগত সেইটো এটা তোমাকে পঢ়িব লাগিব ইয়াৰ কোষ কেন্দ্ৰ চাৰিলে হিও এখন কেন্দ্ৰাবৰণৰ টুকুৰা অন্তঃপৰশীয় চাৰিফালে এখন নেটৱৰ্কৰ নিচিনা এখন জালিকা সৰু সৰু টুকুৰা সেই কোষ কেন্দ্ৰাবৰণখন এন্ডোপ্লাজমিক ৰেটিকুলাম অন্তঃপৰশীয় জালিকাৰ সৈতে সংযোগ হৈ থাকে অন্তঃপৰশীয় জালিকা এটা কোষৰ অংগিকা কোষৰ অংগিকা যেনে মাইটকন্ড্ৰিয়া এটা অংগিকা কোষ কেন্দ্ৰ এটা অংগিকা কোষ পৰশ অংগিকা তোমাৰ কোষ আৱৰণ অংগিকা কোষৰ উপাদান বিলাক অংগবিলাক বিভিন্ন অংশবিলাক অংগিকা ঠিক তেনেকৈ অন্তঃপৰশীয় জালিকা বা এন্ডোপ্লাজমিক ৰেটিকুলাম হিও এটা কোষৰ অংগিকা তে কেন্দ্ৰাবৰণখন অন্তঃপৰশীয় জালিকা মানে এন্ডোপ্লাজমিক ৰেটিকুলামৰ সৈতে হি সংযোগ হৈ থাকে এন্ডোপ্লাজমিক ৰেটিকুলামৰ সৈতে হি সংযোগ হৈ থাকে গতিকে চাবা কোষ কেন্দ্ৰ ই কোষৰ প্ৰধান অংশ ই কোষৰ মিডল পাৰ্ট মানে মাজ ভাগত অৱস্থিত ই বিশেষ প্ৰকাৰৰ এবিধ ঘনাকৃতিৰ প্ৰটোপ্লাজম ই দুইতৰপীয়া এখন কেন্দ্ৰাবৰণৰ দ্বাৰা আবৃত কেন্দ্ৰাবৰণখন ছিদ্ৰযুক্ত হয় তাৰ ফলত ইয়াত কি হয় যে তুলনামূলকভাৱে ডাঙৰ কণিকা মানে কোষ পৰশৰ পৰা উপাদান বিলাক ছিদ্ৰইদি কোষ কেন্দ্ৰৰ ভিতৰত সোমাব পাৰে কেন্দ্ৰাবৰণখনে কি কৰে কোষ কেন্দ্ৰৰ ভিতৰৰ উপাদান বিলাকক কোষ পৰশৰ পৰা পৃথক কৰে মানে কোষ পৰশৰো তুমি জানি যা উপাদান আছে গতিকে তাৰ পৰা ই ভিতৰৰ উপাদানখিনিক পৃথক কৰে কেন্দ্ৰাবৰণখনে হৈছে তাৰপিছত কি হয় যে কেন্দ্ৰাবৰণখন অন্তঃপৰশীয় জালিকা বা এন্ডোপ্লাজমিক ৰেটিকুলামৰ সৈতে সংযোগ হৈ থাকে মাজে মাজে হি জয়েন হৈ থাকে
নলীৰ নিচিনা এনেকুৱা ইয়াৰ মাজত তাৰমানে মাজে মাজে নলীৰ নিচিনাকে এটি সংযোগ হৈ থাকে এনেকে সংযোগ হৈ থাকে তাৰপিছত চাবা কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমেটিন মানে পদাৰ্থ মানে ক্ৰমোজোম থাকে ক্ৰমোজোম কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমোজোম থাকে এটা মই তোমাক ক্ৰমোজোম বিশেষ হেৰিলে নাযাও কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমোজোম থাকে হল ক্ৰমোজোমটো তোমালোকে ক্লাছ 10ত পঢ়িবলৈ পাবা বংশগতিত কোষ কেন্দ্ৰৰ ভিতৰত এটা উপাদান হৈছে ক্ৰমোজোমত জিন থাকে হৈছে ক্ৰমোজোমত জিন থাকে কোষ কেন্দ্ৰৰ ভিতৰত এনেকুৱা দীঘলীয়া ক্ৰমোজোম থাকে আৰু ক্ৰমোজোমত কি থাকে জিন থাকে ক্ৰমোজোমত জিন থাকে হৈছে জিন বিলাক হৈছে এবিধ ডিএনএ নামৰ নিউক্লিয় প্ৰটিন তাৰ মানে কোষ কেন্দ্ৰটোত ডিএনএ আৰু আৰএনএ নামৰ দুবিধ নিউক্লিয় প্ৰটিন থাকে নিউক্লিয়াছ গঠন কৰা প্ৰটিন নিউক্লিয় প্ৰটিন হৈছে যে জিন হৈছে যে কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমেটিন মেটেৰিয়েল বিলাক ক্ৰমোজোম বিলাক পাক খাই থাকে এনেকে থাকে এই ক্ৰমোজোমত জিন থাকে ক্ৰমোজোম আমি বেলেগ নহয় ক্ৰমোজোম হৈছে অসংখ্য জিনৰ সমষ্টি হৈছে অসংখ্য জিন ইটোৱে সিটোৰ সৈতে লগ লাগি গাঁঠ খাই আমি যেনেকে মালা গুঠো তেনেকুৱা ইটোৰ লগত সিটোৰ লগ লাগি দীঘলীয়া সূতাৰ আকৃতি লাভ কৰে অসংখ্য জিন ইটোৱে সিটোৰ সৈতে লগ লাগি দীঘলীয়া সূতাৰ আকৃতি লাভ কৰে যাক আমি ক্ৰমোজোম বুলি কওঁ হৈছে জিন কি জিন ডিএনএ নামৰ নিউক্লিয় প্ৰটিন চাবা ক্ৰমোজোম কি ক্ৰমোজোম হৈছে অসংখ্য জিন ইটোৱে সিটোৰ সৈতে পৰস্পৰ বান্ধ খায় দীঘলীয়া সূতাৰ আকৃতি লাভ কৰে ইয়াক ক্ৰমোজোম বোলে এডাল ক্ৰমোজোমত দুডাল ক্ৰমেটিড থাকে সেইবোৰ ইমান নালাগে তোমালোকক এডাল ক্ৰমোজোমত দুডাল ক্ৰমেটিড থাকে মানে এনেকে এডাল অকলে নাথাকে ইয়াতে দুডাল থাকে এনেকে পাক খায় হৈছে গতিকে এডালত কি হয় অসংখ্য জিন ইটোৱে সিটোৰ সৈতে লগ লাগি দীঘলীয়া সূতাৰ আকৃতি লাভ কৰে হৈছে এটা ক্ৰমোজোম বোলে হল এটা যদি সুধে যে জিন কি তোমাৰ উত্তৰ হ'ব জিন হৈছে ডিএনএ নামৰ নিউক্লিয় প্ৰটিন জিন ডিএনএ নামৰ নিউক্লিয় প্ৰটিন জিনৰ কাম কি জিনৰ কাম হৈছে যে পিতৃ মাতৃৰ লক্ষণ বিলাক সন্তানৰ দেহলৈ বহন কৰে বংশগতি হেৰিডিটাৰী বংশগতিত ভাগ লয় মানে বংশগতি বংশ বৃদ্ধি মই কোৱা নাই বংশগতি জিনে বংশগতিত ভাগ লয় মানে প্ৰতিটো জিনে পিতৃ মাতৃৰ এটা লক্ষণ কঢ়িয়াই ৰাখে উখ চাপৰ শকত ক্ষীণ বগা কলা ইত্যাদি হৈছে গতিকে প্ৰতিটো জিনে সেই লক্ষণ বিলাক ধৰি ৰাখে গতিকে পিতৃ মাতৃৰ লক্ষণ বিলাক জিনে তাৰ পিছৰ বংশলৈ কঢ়িয়াই নিয়ে তাৰ পিছৰ বংশতে শেষ হৈ নাযায় তাৰ পৰা তাৰ পিছৰ বংশত যাব তাৰ পৰা তাৰ পিছৰ বংশত যাব তেনেকৈ যাব প্ৰতিটো জিনে পিতৃ মাতৃৰ লক্ষণ বিলাক তাৰ পূৰ্বপুৰুষৰ লক্ষণ বিলাক উত্তৰ পুৰুষৰ দেহলৈ বহন কৰে এটুক আমি বংশগতি বুলি কওঁ লক্ষণ বিলাক এটা বংশৰ পৰা আনটা বংশলৈ লক্ষণ বিলাক পাৰ হৈ যোৱা প্ৰক্ৰিয়াটো বংশগতি বংশ বৃদ্ধি হৈছে কি যে এটা জীৱৰ পৰা আন এটা জীৱ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো হৈছে বংশ বৃদ্ধি হৈছে এজোপা আম গছৰ পৰা আৰু এজোপা নতুন আম গছৰ সৃষ্টি হোৱাটো হৈছে বংশ বৃদ্ধি
কিন্তু বংশগতি কি যে এটা বংশৰ লক্ষণ বিলাক পিছৰ বংশলৈ পাৰ হৈ যোৱা প্ৰক্ৰিয়াটো হৈছে বংশগতি আৰু বংশগতি কোনে ভাগ লয় সেই কোষ কেন্দ্ৰটোৱে মানে কোষ কেন্দ্ৰৰ ভিতৰত থকা জিন খিনিয়ে মানে ক্ৰমোজোম খিনিয়ে মানে ডিএনএ মেটেৰিয়েল খিনিয়ে ডিএনএ খিনিয়ে ডি অক্সি ৰৈব নিউক্লিক এসিড ডিএনএ খিনিয়ে বংশগতিত ভাগ লয় কোষ কেন্দ্ৰৰ এইটো এটা প্ৰধান কাৰণ কোষ কেন্দ্ৰৰ কাৰ্য লিখা বুলি ক'লে তোমাক যদি সুধে যে কোষ কেন্দ্ৰ কি এটো পাৰিবা কোষ কেন্দ্ৰ কিহৰ দ্বাৰা গঠিত কোষ কেন্দ্ৰ তোমাৰ কিহৰ দ্বাৰা গঠিত হ'ব কোষ কেন্দ্ৰ বিশেষকৈ প্ৰটিন উপাদান ডিএনএ আৰু আৰএনএ নামৰ দুবিধ নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত বাকি কিন্তু আছে কোষ পৰশৰ উপাদানখিনি কাৰ্বোহাইড্ৰেট সুগাৰ পানী এবিলাক কোষ কেন্দ্ৰ গঠন কোষ উপাদান মানে কোষ পৰশৰ উপাদান যে লুপথুপীয়া পদাৰ্থখিনি গঠন হৈছে কোষটাত তোমাৰ কাৰ্বোহাইড্ৰেট আছে প্ৰটিন আছে চেনি আছে পানী আছে লুপথুপীয়াখিনি আৰু বহুত উপাদান বিলাক আছে মাইটোকণ্ড্ৰিয়া টাইটোকণ্ড্ৰিয়া ইত্যাদি উপাদান অংগিকা বিলাক আছে ঠিক তেনেকৈ কোষ কেন্দ্ৰৰো সেই ঘনাকৃতিৰ কোষ পৰক মানে প্ৰটোপ্লাজম এটা কথা হল হি গঠন কৰিছে তাক দুবিধ নিউক্লিয় প্ৰটিনৰ দ্বাৰাও হি গঠিত কোষ কেন্দ্ৰটো ডিএনএ আৰু আৰএনএ এটা তোমাক যদি সুধে যে কোষ কেন্দ্ৰৰ কাম লিখা প্ৰথম কামটো তোমালোকক কৈছিলো যে ই গোটেই কোষটোৰ বাকি জীৱটোৰ কথা নহয় প্ৰতিটো কোষে নিজাকৈ কৰে গোটেই কোষটোৰ যিমান বিলাক জৈৱিক কাৰ্য সম্পন্ন হয় কোষ কেন্দ্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় সকলো বিলাক জৈৱিক কাৰ্যই কোষ কেন্দ্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় হৈছে 2 নম্বৰ কাম যে কোষ কেন্দ্ৰৰ ভিতৰত থকা যিবিলাক ক্ৰমোজোম আছে ক্ৰমোজোমত যিবিলাক জিনৰ কণিকা আছে কোষ কেন্দ্ৰৰ জিন থকা ক্ৰমোজোম গঠন কৰা জিনে বা ডিএনএ কণিকাই জিনে গঠন কৰা ডিএনএ কণিকাই গঠন কৰা একেটাই বস্তু জিন আৰু ডিএনএ একেটাই বস্তু ডিএনএ যে কোষ কেন্দ্ৰ গঠন কৰা ক্ৰমোজোম গঠন কৰা জিন বা ডিএনএ কণিকাই পিতৃ মাতৃৰ লক্ষণ বা পূৰ্বপুৰুষৰ লক্ষণ উত্তৰ পুৰুষলৈ বহন কৰে এটা বংশত পাৰ হৈ শেষ নহয় তাৰ পিছৰ বংশলৈও পাৰ হৈ যাব বংশানুক্ৰমে বহন কৰে এটা বংশৰ পৰা এটা বংশ এটা বংশৰ পৰা এটা বংশ এটা বংশৰ পৰা এটা বংশলৈ লক্ষণবিলাক জিনে কঢ়িয়াই নি থাকে সকলো লক্ষণ কঢ়িয়াই জিনে কঢ়িয়াই যায় এইটো হল বংশগতি গতিকে যে কোষ কেন্দ্ৰৰ কাম সেইটো হৈছে বংশগতিত ই কোষ কেন্দ্ৰৰ ভিতৰত থকা মানে কোষ কেন্দ্ৰৰ ভিতৰত থকা ক্ৰমোজোম গঠন কৰা জিন বা ডিএনএ কণিকাই পূৰ্বপুৰুষৰ লক্ষণ বা পিতৃ মাতৃৰ লক্ষণ সন্তানৰ দেহলৈ বহন কৰে যাক আমি বংশগতি বুলি কওঁ হৈছে আৰু এটা কৈ দিওঁ এইখিনিতে এতিয়া কোষ কেন্দ্ৰটো এইখন হল তোমাৰ কেন্দ্ৰাবৰণ হল আৰু এটা আছে কেন্দ্ৰাবৰণ ই কাৰ লগত সংযোগ হৈ থাকে বুলি কৈছিলো ই অন্তঃপৰশীয় জালিকা এনেকুৱাই জালিকাখন ইয়াৰ চাৰিফালে থাকে ওচৰত থাকে এইবিলাকৰ লগত ই সংযোগ হৈ থাকে কেন্দ্ৰাবৰণখন এতিয়া কোষ কেন্দ্ৰৰ ভিতৰত থকা অৰ্ধজলীয়া দানাকাৰ ঘনাকৃতিৰ পদাৰ্থখিনিক কোৱা হয় নিউক্লিওপ্লাজম কোষ কেন্দ্ৰৰ ভিতৰত থকা মানে কেন্দ্ৰাবৰণে যিখিনিক আৱৰি থৈছে কোষ কেন্দ্ৰৰ ভিতৰত যিখিনি আছে অৰ্ধজলীয়া দানাকাৰ ঘনাকৃতি পদাৰ্থখিনিক লুপথুপীয়া যিখিনি জেলি সদৃশ পদাৰ্থ তাতক যিখিনি মেট্ৰিক্স আমি ইংলিছত মেট্ৰিক্স বুলি কওঁ হল যিখিনি জেলি সদৃশ পদাৰ্থ সেইখিনিক নিউক্লিওপ্লাজম বোলে আৰু ইয়াতে কি থাকে এই ক্ৰমোজোম বিলাক থাকে হল আৰু এটা বস্তু থাকে কোষ কেন্দ্ৰৰ ভিতৰত গহ্বৰ থাকে
আৰু এইটোক কোৱা হয় ই নিউক্লিয়াছ নহয় নিউক্লিয়াই হা ই নিউক্লিয়াছ মানে হৈছে কোষ কেন্দ্ৰ ই হৈছে নিউক্লিয়াই নিউক্লিয়াই অসমীয়াত যদি আমি লিখো নিউক্লিয়াই কোষ কেন্দ্ৰৰ ভিতৰত যেটো গহ্বৰ থাকে সেই গহ্বৰক কোৱা হয় নিউক্লিয়াই থাকে গতে এটা কোষৰ কোষ কেন্দ্ৰৰ গঠন তাৰ উপাদান তাৰ দুইতৰপীয়া এখন কেন্দ্ৰাবৰণ থাকে হৈছে ই ছিদ্ৰযুক্ত হয় ইয়াৰ ফলত কোষ পৰশৰ পৰা নৌপাদান বিলাক এই ছিদ্ৰইদি কোষ কেন্দ্ৰৰ ভিতৰত সোমায় কোষ কেন্দ্ৰটো কেন্দ্ৰাবৰণে আৱৰি ৰখা লুফথুফীয়া দানাকাৰ ঘনাকৃতি মেট্ৰিক্স খিনিক কোৱা হয় নিউক্লিওপ্লাজম হৈছে নিউক্লিওপ্লাজম হৈছে নিউক্লিওপ্লাজমত এটা সৰু কিছুমান সৰু গহ্বৰ থাকে যাক কোৱা হয় নিউক্লিয়াই মেইন পোৰ্শন কোষ কেন্দ্ৰৰ ভিতৰত থকা ক্ৰমেটিন দীঘলীয়া সূতাৰ আকৃতি পাক খাই থকা অংশবিলাকক আমি কওঁ ক্ৰমোজোম কোষ কেন্দ্ৰৰ ভিতৰত ইমানখিনি ক'ব দৰকাৰ নাই কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমোজোম থাকে হৈছে কোষ কেন্দ্ৰত দুবিধ নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত ডিএনএ আৰু আৰএনএ ক্ৰমোজোম গঠন কৰা কণিকাবিলাকক জিন বোলে জিন ডিএনএ নামৰ নিউক্লিয় প্ৰটিন কাম লিখা বুলি ক'লে এটা কোষৰ প্ৰতিটো জৈৱিক কাৰ্য কোষ কেন্দ্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ই সকলোখিনি কাম কৰে কোষটো মানে কোষ কাম নকৰে হি কোষটোৰ কাৰ্যবিলাক নিয়ন্ত্ৰণ কৰে হৈছে যেতিয়ালৈকে কোষ কেন্দ্ৰটো জীয়াই থাকে তেতিয়ালৈকে কোষটো জীয়াই থাকে কিবা কাৰণত কোষ কেন্দ্ৰটো মৰি গ'লে কোষটো মৰি যায় গতিকে যে ই সকলোবিলাক জৈৱিক কাৰ্য নিয়ন্ত্ৰণ কৰে দ্বিতীয়তে কোষ কেন্দ্ৰৰ ভিতৰত থকা যিখিনি ক্ৰমেটিন উপাদান মানে ক্ৰমোজোম আছে ক্ৰমোজোমত থকা জিন আছে জিন মানে ডিএনএ কণিকা ইহঁতে পিতৃ মাতৃৰ লক্ষণবিলাক মানে পূৰ্বপুৰুষৰ লক্ষণবিলাক বংশানুক্ৰমে এটা বংশতে শেষ নহয় বংশানুক্ৰমে এটা বংশৰ পৰা আন এটা বংশলৈ কঢ়িয়াই লৈ যায় মানে বংশগতি যাক আমি ইংলিছত কওঁ হেৰিডিটি বংশানুক্ৰমে বহন কৰি লৈ যায় বংশগতিত ভাগ লয় কোষ কেন্দ্ৰই যেটো অত্যন্ত দৰকাৰী কথা বংশগতিত ভাগ লয় মানে মাক বাপেকৰ লক্ষণ সন্তানৰ দেহলৈ কঢ়িয়াই লৈ যায় বংশগতিত ভাগ লয় কোনে ভাগ লয় কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমোজোমত থকা জিন বা ডিএনএ নামৰ নিউক্লিয় প্ৰটিনে বংশগতিত ভাগ লয় এখিনি হল কোষ কেন্দ্ৰ হৈছে কাইলে মই আকৌ ক্লাস কৰিম 7টাত হৈছে গলি নে আছো মেম হৈছে আছো ঠিক আছে কাইলে মই আকৌ ক্লাস কৰিম হা এতিয়া 8টা বাজিলে নাই 7টাত ওকে ওকে মেম তেতিয়া কাইলে মই কাইলে মই কোষ পৰশ আৰু তোৰ এখন কোষ আৱৰণখন শেষ কৰিম তাৰপিছত যদি পাৰো আৰু এটা অংগিকালে গুচি যাম কি আছে মই চাব লাগিব কিতাপখন বিচাৰিব লাগিব কিতাপখন দেখাই নাই ঠিক আছে বাৰু মই এই কিতাপটো আছে বুলি মই জানো সেইকাৰণে মই এই কিতাপ পঢ়াইছো কোষ পৰশ আৰু হেৰি পঢ়াম এখন কোষ আৱৰণখন পঢ়াই লম এই তিনটা কোষ কেন্দ্ৰ হ'ল এটা জানো মাইটকন্ড্ৰিয়া আছে বুলি জানো লাইসোজোম আছে বুলি মই জানো তাৰপিছত মন থকা মতে তাৰপিছত আছে তোমালোকৰ প্লাস্টিড আছে বুলি জানো সেইবোৰ উদ্ভিদ কোষৰ প্লাস্টিড উদ্ভিদ কোষৰ এটা উদ্ভিদ কোষটো এটা প্লাস্টিডটো মই এতিয়া আৰম্ভ নকৰো সবৰে যিকিটা আছে মই হেতু আৰম্ভ কৰিছো উদ্ভিদ কোষৰো কোষ কেন্দ্ৰ আছে প্ৰাণী কোষৰো আছে কোষাবৰণ উদ্ভিদ কোষৰো আছে প্ৰাণী কোষৰো আছে হেতু হেখন পঢ়াম কোষ পৰশ উদ্ভিদ কোষটো আছে প্ৰাণী কোষটো আছে হেতু পঢ়াম তাৰপিছত মাইটকন্ড্ৰিয়া উদ্ভিদ কোষটো আছে প্ৰাণী কোষটো আছে হেতু পঢ়াম তাৰপিছত লাইসোজোম প্ৰাণী কোষত আছে হেতু পিছত পঢ়াম গতিকে ৰাইবোজোম আছে নাই চাও ৰাইবোজোম উদ্ভিদ কোষটো আছে প্ৰাণী কোষটো আছে হেতু পঢ়াম
পঢ়াই লোৱাৰ পাছত উদ্ভিদ কোষত কোনকেইটা আছে প্ৰাণী কোষত কোনকেইটা আছে সেইকেইটা পঢ়াম কোনকেইটা নাই মানে প্লাস্টিড পঢ়াম লাইসোজোম পঢ়াম তাৰপিছত একেবাৰে শেষত হৈছে কোষ বেৰ পঢ়াম উদ্ভিদ কোষৰ কাৰণে কোষ বেৰ গতিকে সেই তিনটা পিছত পঢ়াম উদ্ভিদ কোষৰ কিটা কিন্তু বাকি যি দুটা কমন ধৰক কেন্দ্ৰ কোষ কেন্দ্ৰ এইখিনি কাম উদ্ভিদ কোষৰ হয় প্ৰাণী কোষৰ হয় কোষ আৱৰণ উদ্ভিদ কোষৰ হ'ব প্ৰাণী কোষৰ হ'ব কোষ ফৰক উদ্ভিদ কোষৰ হ'ব প্ৰাণী কোষৰ হ'ব দে কমন খিনি মাইটোকন্ড্ৰিয়া উদ্ভিদ কোষৰো আছে প্ৰাণী উদ্ভিদ কোষত যি কাম কৰিব সি প্ৰাণী কোষতো একেখিনি কামে কৰিব মাইটোকন্ড্ৰিয়া ৰাইবোজম উদ্ভিদ কোষত যি কাম কৰিব সি প্ৰাণী কোষতো একেখিনি কামে কৰিব কিন্তু প্লাস্টিড প্ৰাণী কোষত নাই গতে হেতু মই পিছত পঢ়াম তাৰপিছত লাইসোজোম পঢ়াই লম লাইসোজোম কাৰণ প্ৰাণী কোষত আছে গতে প্ৰাণী কোষটো মই শেষ কৰি লৈ উদ্ভিদ কোষৰ বাকি উপাদান কিটা পঢ়াম কিন্তু কমন কিটা মই পঢ়াই লৈছো হৈছে হা হৈছে কাইলে মই আকৌ ক্লাস কৰিম হা সোনকালে শেষ কৰি তেনক পঢ়াব লাগে দুটামান এটা লেসন তন্ত মই শেষ কৰি লওঁ ঠিক আছে হা বাই Bye, ma'am. আসগে ফোনটো পেলাই পেলাই বহি আছে নেকি বাসাহত stop recording to put ঠিকে আছে দে end meeting